নমস্কাৰ। প্ৰথমতে আপোনালোকক যিসকল সাংবাদিক বন্ধুক আহিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত সমাবেশত উপস্থিত হোৱাৰ কাৰণে। এইসকল আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নাগৰিক, তেখেত হৈছে আমাৰ ৰূপহী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু তেখেত হৈছে আমাৰ গটঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছৰ সভাপতি আৰু লগতে জিলা সদস্য আছিল। আৰু মই হৈছোঁ মোৰ গটঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যাৰ মই স্বামী আৰু লগতে নগাঁও জিলাৰ মই এজন মেম্বাৰ আৰু তেখেত হৈছে প্ৰাক্তন, তেখেতে মণ্ডল প্ৰেচিডেণ্ট আছিল ৰূপহীৰ। আমি সকলোৱে আজি বহুত দুখত আমি আজি প্ৰেছ মিট দিবলৈ বাধ্য হৈছোঁ যে আমি বহুত নিষ্ঠাৰে আৰু সততাৰে আজি বহু বছৰৰ পৰাই আমি কংগ্ৰেছৰ কাৰণে কাম কৰি আহিছিলোঁ আৰু ৰাইজৰ প্ৰতি সেৱা আগবঢ়াইছিলোঁ। কিন্তু আজি বহুত দুখ পাইছোঁ, আমি যিসকল সততাৰে কাম কৰাৰ পিছতো যিটো আমাৰ যিসকল দলীয় নেতৃত্ব আছে তেওঁলোকে আমাৰ লগত যোগাযোগ ব্যাহত কৰিছে। তেওঁলোকে আমি ইমানকৈ সততাৰে কাম কৰাৰ পিছতো তেওঁলোকে আমাক যিসকল অৱহেলিত কৰাৰ কাৰণে আমি বহুত দুখ পোৱাৰ পিছত এতিয়া আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আমি যিসকল বিষয়বাবত আছোঁ আমি বিষয়বাববোৰ আজিৰ পৰা কংগ্ৰেছ দলৰ যিখিনি বিষয়বাব আমাৰ সকলোৰে আছে আমি আজিৰ পৰা ত্যাগ কৰিছোঁ আৰু কংগ্ৰেছৰ সদস্য পদৰ পৰাও আমি ত্যাগ কৰাৰ আজি আমি সিদ্ধান্ত ল'লোঁ। আৰু এই যিখিনি আমি আজি সিদ্ধান্ত লৈছোঁ আমি পৰৱৰ্তী সময়ত আমি গোটেই সংশ্লিষ্ট বিষয়ববীয়ালৈ আমি প্ৰেৰণ কৰিম আৰু আপোনালোকৰ থ্ৰুদি আমি আজি অৱগত কৰাম বুলি আজি এই সমাৱেশখন আমি আয়োজন কৰিছোঁ। খুব মানে একচুৱেলি খুব বুলি কথাটো আহিলে দলীয় নেতৃত্বৰ ওপৰতে আহিব। যেনেকৈ আমি দলীয় নেতৃত্বৰ এটা ডিচিপ্লিনৰ মাজত আমি কামবোৰ আগবঢ়াওঁ, গতিকে তেখেতসকলৰ কিছুমান বিশৃংখলতা এই আমাৰ খুব বুলি আমি ক'ব লাগিব। বিধায়কগৰাকীৰ ঘৰ কিন্তু আপোনালোকৰ গাঁও এই গাঁওখনৰ ওচৰতে। হয়, বিধায়ক অৱগত কৰাইছে। তেখেতক অৱগত কৰা মানে কি আমি যিখিনি তেখেতৰ ডাইৰেক্টলি আমি কোনো ইনষ্ট্ৰাকশ্যন পোৱা নাই, তথাপিও এজন আমি সততাৰ নিষ্ঠাৰে কাম কৰা এজন কংগ্ৰেছ কৰ্মী হিচাপে আমি কামবোৰ কৰি গৈছিলোঁ। আৰু সৌহিদিনাখন যিখিনি ভাৰত জোড়ো যিটো যাত্ৰা ন্যায় যাত্ৰা তাতো আমি বহুত কষ্ট কৰিছিলোঁ, কিন্তু যিখিনি আমি তাৰ সন্মান আমি পাব লাগিছিল সেইখিনি আমি নাপালোঁ। আমি বিধায়ক মহোদয় যি কাৰুকাৰ্য তেওঁ আমাৰ এই দলীয় কৰ্মীসকলক যেতিয়া অৱহেলিত কৰিছে আমি সঁচাই লজ্জিত। আৰু তেওঁৰ দৰে বিধায়ক যদি আমি লগত থাকোঁ তেনেহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ আছে। আৰু সেয়ে আজি আমাৰ সমূহ ৰূপহী ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল লগতে আমাৰ মণ্ডল আমি সকলোৱে একেলগে আজি কংগ্ৰেছ ত্যাগ কৰিছোঁ। তেওঁৰ এতিয়া অমনোযোগিতা, তেওঁ যিহেতু এতিয়া বেলেগ সমষ্টিৰ বিধায়ক হ'বলৈ গৈ আছে আৰু সেয়েহে আমাৰ ৰূপহী যিখিনি দাঁতিকাষৰীয়া অঞ্চল আছে জিপিসমূহ আছে তেওঁ আমাক অমনোযোগিতা অৱহেলিতভাৱে আমাক চাই আছে। সেয়েহে আমি এই কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমাৰ বিধায়ক আছিলে নুৰুল হুদা।